হেল্ল' বন্ধুসকল, অনলাইন এডভাইজাৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, আজিৰ ভিডিঅ'টোত এটা ইম্পৰ্টেণ্ট টপিক লৈ পেলাই মই ডিছকাছ কৰিবলৈ গৈ আছোঁ। আপোনালোকে যদি এটা নতুন মোবাইল ফোন কিনিছে বা অলৰেডি আপোনালোকে এটা মোবাইল ফোন চলাই আছে, যোনটোত আপোনালোকে UPI এতিয়ালৈকে ব্যৱহাৰ নকৰে, আপোনালোকৰ এটা প্ৰয়োজন আছে UPI একাউণ্ট খুলি ল'বলৈ, ফোনপে' হওক, গুগল পে' হওক, এনিথিং। চ' এই ভিডিঅ'টো আপোনালোকৰ কাৰণে লৈ আহিছোঁ যে আপোনালোকে ফোনপে একাউণ্টটো নিজৰ মোবাইলত নতুন কৰি কেনেকৈ বনাব আৰু অনলাইন ট্ৰানজেকশ্যন আপোনালোকে কেনেকৈ কৰিব পাৰিব। চ' তাৰ বাবে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাব। মই আপোনালোকক এই ভিডিঅ'টো দেখুৱাই দি আছোঁ যে আপোনালোকে নতুন মোবাইল বা আপোনালোকে পুৰণা মোবাইলতে হওক কেনেকৈ আপোনালোকে ফোনপে একাউণ্টটো এক্টিভেট আপোনালোকে কৰিব। চ' ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব, চেনেলটো যদি নতুন কৰি ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো নেক্সট টাইম হয়তো আপোনালোকে মোৰ ভিডিঅ' নাপাব পাৰে। চ' গতিকে ছাবস্ক্ৰাইব কৰি পেলাই থৈ দিব। চ' আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফোনপে একাউণ্ট আমি কেনেকৈ নতুন কৰি বনাব লাগে আমাৰ মোবাইলত আমি চাই লওঁ। চ' প্ৰথমতে মই এই মোবাইলটোৰ স্ক্ৰীন ৰেকৰ্ডিংটো অন কৰি দিছোঁ। অন কৰি পেলাই আপোনালোকক মই দেখুৱাই দি আছোঁ, ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই দিম কেনেকৈ আপোনালোকে ফোনপে একাউণ্ট বনাব পাৰিব। চ' ভিডিঅ'টো স্কিপ নকৰিব, এণ্ডলৈকে আপোনালোকে ভিডিঅ'টো চাব, কথাখিনি আপোনালোকে ভালকৈ বুজি পাব। চ' আপোনালোকে এই মোবাইলটোৰ স্ক্ৰীন চাবলৈ পাইছে। তো এতিয়া বৰ্তমান মই দেখুৱাই দিম আপোনালোকক যে কেনেকৈ ফোনপে একাউণ্টটো বনাব লাগে। চ' মই মোৰ যোনটো ফোনপে একাউণ্ট আছে সেই ফোনপে একাউণ্টটো মই ডাটাখিনি গোটেই ক্লিয়াৰ কৰি লৈছোঁ। মোৰ অলৰেডি একাউণ্ট আছিলে ফোনপেত, কিন্তু আপোনালোকে এই ভিডিঅ'টো বনাবৰ কাৰণে মই ডাটাখিনি ক্লিয়াৰ কৰি লৈছোঁ। এতিয়া মই ফোনপে এপ্লিকেশ্যনটো যোনটো আছে মই অ'পেন কৰি দিছোঁ। আৰু আপোনালোকে ফোনপে একাউণ্ট যদি বনাব লাগে তেতিয়াহ'লে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আপোনালোকে ক্লিক কৰিব। ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে ফোনপে ডাউনলোড কৰাৰ যোনটো লিংক আছে আৰু একাউণ্ট বনোৱাৰ যোনটো লিংক আছে সেইটো আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব। তাতে লিংকটোত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো ফোনপে এপ্লিকেশ্যন আছে সেইটো আপোনালোকৰ ডাউনলোড হৈ যাব। ডাউনলোড হৈ গ'লে আপোনালোকে নিজৰ একাউণ্টটো ইয়াতে বনাব পাৰিব। চ' আপোনালোকে চাবলৈ পাইছে মই ফোনপেৰ যোনটো এপ্লিকেশ্যন আছে সেইটো অ'পেন কৰি লৈছোঁ। আৰু আপোনালোকে ডেছক্ৰিপশ্যনত যোনটো লিংক দিয়া আছে সেইটো লিংকত ডাউনলোড কৰি পেলাই আপোনালোকে ইয়াতে প্ৰথমত একাউণ্টটো বনাই ল'ব লাগিব। চ' মই ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আৰু বৰ্তমান আৰু এটা গুড নিউজ মই আপোনালোকক দিবলৈ বিচাৰিছোঁ, ফোনপেত বৰ্তমান ধামাকেদাৰ কেছবেক চলি আছে। আপোনালোকে যদি বেলেগ UPI এপ্লিকেশ্যন ইউজ কৰি আছে, ব্যৱহাৰ কৰি আছে, তেতিয়াহ'লে আজি আপোনালোকে ফোনপে ইউজ কৰিবলৈ আৰম্ভ কৰক, কাৰণ বহুত ভাল কেছবেক বৰ্তমান বহুত দিন পিছত ফোনপেত আহিছে আৰু আপোনালোকে বহুত এটা ভাল কেছবেক আৰ্নিং কৰিব পাৰিব। যেতিয়া আমি ট্ৰানজেকশ্যন কৰোঁ তেতিয়া আমি কিবা এটা কেছবেক পালে 2 টকা 5 টকা কেছবেক পালে ভাল লাগে। সেই পইচাখিনি দি পেলাই আমি আৰু বেলেগ কিবা এটা আমি পাৰ্চেছ কৰিব পাৰোঁ। চ' ফোনপেত বৰ্তমান কেছবেক চলি আছে, আপোনালোকে ফোনপে এপটো ব্যৱহাৰ কৰিব পাৰিব। চ' আপোনালোকে চাবলৈ লৈছে স্ক্ৰীনৰ ছাইডত মই বৰ্তমান মোৰ নাম্বাৰটো দি পেলাই মই প্ৰচেছ কৰি লৈছোঁ। নাম্বাৰটো মই ইয়াতে এণ্টাৰ কৰি ল'ম। তো মই নাম্বাৰটো মই ইয়াতে এণ্টাৰ কৰি লৈছোঁ। এতিয়া বৰ্তমান OTP আহিব, আপোনালোকে নিজৰ নাম্বাৰটো দি পেলাই এনেকৈ প্ৰচেছ কৰি ল'ব। নাম্বাৰ দি প্ৰচিড কৰাৰ লগে লগে OTP আহিব আৰু OTPটো অট'মেটিক আপোনালোকৰ ইয়াতে ভেৰিফাই হৈ যাব। ভেৰিফাই হোৱাৰ পিছত আপোনালোকে যোনটো একাউণ্ট আছে সেইটো আপোনালোকে বনাবলৈ পাৰিব। চ' মই এইটো OTP দিয়াৰ লগে লগে আপোনালোকে চাব পাৰে মোৰ যোনটো এপ্লিকেশ্যন আছে এইটো অ'পেন হৈ গৈছে। আৰু বৰ্তমান ইয়াতে আমি এলাও কৰি দিব লাগিব এপ্লিকেশ্যনটো। এলাও নকৰিলে আমি এইটো চলাব নোৱাৰিম। চ' মই ইয়াতে এলাও কৰি দিছোঁ, যিখিনি এলাও আহিছে সেইখিনি এলাও মই ইয়াতে কৰি দিছোঁ। চ' গোটেইখিনি আমি এলাও কৰি দিব লাগিব। চ' এলাও কৰি দিয়াৰ লগে লগে আপোনালোকে চাব পাৰে ফোনপেৰ যোনটো আপোনালোকৰ মেইন মেনু আছে, ডেছবৰ্ড আছে, গোটেইখিনি ইয়াতে অ'পেনিং হৈ গৈছে। এতিয়া চবৰে প্ৰথমত আপোনালোকৰ যোনটো মেইন কাম হয় সেইটো হৈছে আপোনালোকৰ যোনটো বেংক একাউণ্ট হয়, বেংক একাউণ্টটো আপোনালোকৰ এড কৰি লোৱা, ঠিক আছে। চ' মোৰ ইয়াতে আপোনালোকে চাবলৈ পাইছে গোটেইখিনি বেংক একাউণ্ট যিকেইটা মোৰ বেংক একাউণ্ট আছে গোটেইখিনি ইয়াতে মোৰ এড কৰি লোৱা আছে, ঠিক আছে। চ' আপোনালোকৰ ইয়াতে কোনো ধৰণৰ বেংক একাউণ্ট এড কৰা নাথাকিব। চ' ইয়াতে আপোনালোকৰ 0 থাকিব। তো আপোনালোকে কি কৰিব লাগিব, ইয়াতে আহি পেলাই আপোনালোকে নিজৰ যোনটো বেংক একাউণ্ট হয় এইটো এড কৰি ল'ব লাগিব। চ' মই আকৌ এবাৰ আপোনালোকক দেখুৱাই দি আছোঁ কেনেকৈ আপোনালোকে বেংকৰ একাউণ্টটো এড কৰিব লাগিব। বেংকৰ একাউণ্ট এড কৰিবৰ কাৰণে আপোনালোকে চেক বেলেঞ্চ ইয়াতে আপোনালোকে ক্লিক কৰিব পাৰে। ক্লিক কৰি পেলাই আপোনালোকে অলপ তললৈ আহিলে চাব পাৰে এড UPI একাউণ্ট, ইয়াতে আপোনালোকে চাব পাৰে, ইয়াতে আপোনালোকে ক্লিক কৰি দিলে হ'ল। চ' আপোনালোকে চাব পাৰে এড UPI একাউণ্টত আপোনালোকে কি এড কৰিবলৈ বিচাৰিছে। চ' মই ইয়াতে বেংকৰ একাউণ্ট আছে, ৰুপে আছে, ক্ৰেডিট লাইন আছে। চ' মই বেংকৰ একাউণ্ট মই ইয়াতে চিলেক্ট কৰি দিছোঁ। যিহেতু আমি যদি বেংকৰ একাউণ্টটো যদি আমি ইয়াতে যদি লিংক নকৰোঁ আমি কোনো ধৰণৰ ট্ৰানজেকশ্যন ফোনপে একাউণ্টৰ পৰা আমি কৰিব নোৱাৰিম। চ' আপোনালোকৰ যোনটো বেংকত একাউণ্ট আছে সেই বেংকটো ইয়াতে আপোনালোকে চিলেক্ট কৰি ল'ব। আপোনালোকৰ এয়াৰটেল পেমেণ্ট বেংক হওক, পাঞ্জাৱ নেশ্যনেল বেংক হওক, SBI হওক, যি বেংক হওক, ইয়াতে আপোনালোকৰ গোটেইখিনি নাম থাকিব। যদি ওপৰতে আপোনালোকৰ নামকেইটা নাই আপোনালোকে তলত আহিব এনেকৈ, বা আপোনালোকে ইয়াতে চাৰ্চো কৰিব পাৰে আপোনালোকৰ বেংকৰ যোনটো নাম আছে। চ'
যোনটো আপোনালোকৰ বেংক হয় ইয়াতে আপোনালোকে সিলেক্ট কৰি দিব। সিলেক্ট কৰি দিয়াৰ লগে লগে মাষ্ট বি যোনটো মোবাইল নাম্বাৰ আপোনালোকে বেংকত দিছে সেই মোবাইল নাম্বাৰটো এই ডিভাইচটোত বা এই মোবাইলটোত থকাটো প্ৰয়োজন, তেতিয়াহে আপোনালোকৰ বেংকটো লিংক হ'ব। আদাৰৱাইজ আপোনালোকৰ যোনটো বেংক হয় ফোনপেত লিংক নহ'ব। চ' গতিকে সেই চিমখন ভৰাই পেলাই আপোনালোকে ফোনপে একাউণ্ট বনাব লাগিব। চ' মোৰ যিকেইটা বেংক আছে গোটেইকেইটা অলৰেডি লিংক হৈ আছে। মই আৰু বৰ্তমান ইয়াতে বেংক লিংক নকৰোঁ, তথাপি ধৰক আপোনালোকক মই এটা বেংক ইয়াতে লিংক কেনেকৈ কৰে প্ৰচেছটো অলপমান দেখুৱাই দিছোঁ। মই এয়াৰটেল পেমেণ্টছ বেংকটো মই ইয়াতে তাৰ কাৰণে চিলেক্ট কৰি দিলোঁ। চিলেক্ট কৰি দিয়াৰ লগে লগে চাওক এতিয়া এইটো নাম্বাৰত মোৰ এয়াৰটেল পেমেণ্ট বেংক আছে নে নাই সেইটো চাৰ্চ হ'ব। চাৰ্চ হোৱাৰ লগে লগে চাওক যদি আপোনালোকৰ বেংক একাউণ্ট আছে এনেকৈ ওলাই পৰিব স্ক্ৰীনখন মোৰ যেনেকৈ ওলাইছে। মোৰ আছে এয়াৰটেলত একাউণ্ট, সেইটো কাৰণে আহি গৈছে। আৰু মই ইয়াতে বৰ্তমান ডান বুলি পেলাই মই মাৰি দিলোঁ। মাৰি দিয়াৰ লগে লগে মোৰ অলৰেডি যিহেতু আগৰ পৰা লিংক হৈয়ে আছে, তথাপি আপোনালোকক বাছ দেখুৱাবৰ কাৰণে মই ক্লিক কৰিছোঁ। আপোনালোকে নিজৰ বেংক একাউণ্টটো ইয়াতে লিংক কৰি ল'ব। যিকেইটা আপোনালোকৰ বেংক একাউণ্ট আছে, এটা আছে দুটা আছে, আপোনালোকে ইয়াতে লিংক কৰি ল'ব। লিংক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াতে আপোনালোকে ট্ৰানজেকশ্যন কৰিব পাৰিব। প্ৰথম আপোনালোকে এটকা এটা বা 10 টকা এটা আপোনালোকে নিজৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলি যাক হওক আপোনালোকে ট্ৰান্সফাৰ কৰি পেলাই চাব যে পেমেণ্টটো হৈছে নে নাই। আপোনালোকে কেনেকৈ ট্ৰান্সফাৰ কৰিব, যদি আপোনালোকে স্কেন এণ্ড পে কৰি পেলাই পেমেণ্ট কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে একদম ওপৰতে আপোনালোকে চাব পাৰে যোনখন স্কেনাৰ আছে স্কেনাৰখন ইয়াতে দিয়া আছে আৰু এলাও আপোনালোকে ইয়াতে কৰি দিব। কৰি দিয়াৰ লগে লগে আপোনালোকে চাব পাৰে স্কেনাৰখন ওলাই গৈছে। ইয়াতে যিকোনো QR কোড আপোনালোকে স্কেন কৰি পেলাই আপোনালোকে পেমেণ্ট কৰিব পাৰিব। বা আপোনালোকে মোবাইল নাম্বাৰত যদি আপোনালোকে কাৰোবাৰ পইচা পঠাবলৈ বিচাৰিছে তো টু মোবাইল নাম্বাৰ ইয়াতে আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰি পেলাই ইয়াতে যোনটো মোবাইল নাম্বাৰত আপোনালোকে পইচা পঠাবলৈ বিচাৰিছে ইয়াতে মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব। চ' মোবাইল নাম্বাৰ এণ্টাৰ কৰাৰ পিছত আপোনালোকে পেমেণ্ট কৰিব পাৰিব। বা এটা নিউ পেমেণ্ট বুলি আপোনালোকে অপশ্যন যোনটো আছে ইয়াতে ক্লিক কৰিলে আপোনালোকৰ কণ্টাক্টত যিমানখিনি মোবাইল নাম্বাৰ আছে গোটেইখিনি আহি যাব। ইয়াতে আপোনালোকে নাম চাৰ্চ কৰিব যাক আপোনালোকে পেমেণ্ট কৰিবলৈ বিচাৰিছে। চ' নাম চাৰ্চ কৰি পেলাই আপোনালোকে এনেকৈ চিলেক্ট কৰি দিব। চিলেক্ট কৰি দিয়াৰ লগে লগে আপোনালোকে কি কৰিব পাৰিব, এনেকৈ আপোনালোকে পেমেণ্টটো কৰিব পাৰিব। কিমান টকা পেমেণ্ট কৰিবলৈ বিচাৰিছে ইয়াতে এমাউণ্টটো আপোনালোকে এণ্টাৰ কৰি পেলাই প্ৰচিড টু পে দবাই পেলাই আপোনালোকে যোনটো UPI পিন আপোনালোকে ছেট কৰিব, UPI পিনটো মাৰি দিয়াৰ লগে লগে পেমেণ্টটো আপোনালোকৰ হৈ যাব। মনত ৰাখিব প্ৰথমবাৰ যেতিয়া আপোনালোকে ফোনপে একাউণ্ট বনাব তেতিয়াহ'লে আপোনালোকৰ এটা UPI পিন বনাবলৈ আহিব, যোনটো আপোনালোকে বেংক যেতিয়া এড কৰিব তেতিয়া আপোনালোকে UPI পিনটো আপোনালোকে ছেট কৰি ল'ব পাৰিব। যদি আপোনালোকৰ কিবা সমস্যা হয় UPI পিন ছেট কৰিব পৰা নাই, কিবা প্ৰব্লেম পাইছে, আপোনালোকে লগে লগে মোক ইনষ্টাগ্ৰামত DM কৰিব পাৰে। মোৰ যোনটো ইনষ্টাগ্ৰামৰ লিংক আছে সেইটো মোৰ ডেছক্ৰিপশ্যনত দিয়া আছে, তাতে ক্লিক কৰিলে আপোনালোকে ডাইৰেক্টলি মোক ভইচ কল বা DM আপোনালোকে কৰিব পাৰিব। আপোনালোকে মোক ডাইৰেক্টলি সুধি ল'ব পাৰিব। চ' কেছবেকৰ কথা মই আপোনালোকক কৈছিলোঁ, ফোনপেত বৰ্তমান কেছবেক চলি আছে আৰু সেইটো কাৰণে মই আপোনালোকক এতিয়া বৰ্তমান লাইভ দেখুৱাই দি আছোঁ কেনেকৈ ফোনপেত কেছবেক বৰ্তমান চলি আছে। তাৰ কাৰণে মই এইটো নটিফিকেশ্যনত মই দবাই দিছোঁ। নটিফিকেশ্যন দবাই দিয়াৰ লগে লগে চাব পাৰে মোৰ কেইটামান কেছবেক আহি আছে। মই সেই কেছবেককেইটা ৰিডিম কৰা নাই, আপোনালোকৰ কাৰণে ভিডিঅ' এটা বনাম বুলি মই ৰাখি দিছিলোঁ। চ' মই বৰ্তমান চাব পাৰে আপোনালোকে কংগ্ৰেচুলেশ্যন ইউ আৰ্ণ কেছবেক, ইয়াতে মই ক্লিক কৰি দিলোঁ। চ' আপোনালোকে চাব পাৰে কেইটামান কেছবেক কাৰ্ড মোৰ বৰ্তমান পৰি আছে। সেইকেইটা মই বৰ্তমান লাইভ আপোনালোকৰ আগতে মই এইকেইটা স্ক্ৰেচ কৰি পেলাই দেখুৱাম যে কিবা ওলাই নে নাই ইয়াৰ পৰা। প্ৰথম স্ক্ৰেচ কাৰ্ডখন মই লৈ লৈছোঁ আৰু স্ক্ৰেচ কৰি দিলোঁ আৰু আপোনালোকে চাব পাৰে 1 টকা 50 পইচা কেছবেক বৰ্তমান ওলাই গৈছে এইটোৰ পৰা। আৰু এটা মই স্ক্ৰেচ কৰিম, ইয়াতে চাম কিমান টকা ওলায়। ইয়াতো 1 টকা 50 পইচা ওলাইছে। আৰু এটা আছে এইটো স্ক্ৰেচ কৰি ল'ম, চাব পাৰে ইয়াতে 2 টকা ওলাইছে। এনেকৈ ৰেণ্ডম আপোনালোকে 2 টকা 3 টকা 5 টকা 1 টকা এনেকৈ আপোনালোকৰ ওলাই থাকিব। চ' ইয়াতে চাওক 3 টকা ওলাই গৈছে। চ' এনেকৈ আপোনালোকে ফোনপে যদি এপ্লিকেশ্যনটো ইউজ কৰে তেতিয়াহ'লে বহুত বৰ্তমান আপোনালোকৰ কেছবেক চলি আছে, আপোনালোকে কেছবেকখিনি পাব। তো মই আপোনালোকৰ হিষ্ট্ৰীত দেখুৱাই দি আছোঁ মই কিমানখিনি ইয়াতে কেছবেক পাইছোঁ। চাব পাৰে আপোনালোকে বেক টু বেক মই ইয়াতে কেছবেক পাইছোঁ। আপোনালোকে চাব পাৰে এইখিনি গোটেই কেছবেকখিনি মোৰ ৱালেটত আহি অলৰেডি এড হৈ গৈছে। মই পে'মেণ্ট কৰাৰ সময়ত ইয়াৰ পৰা মই পে'মেণ্টখিনি কৰিব পাৰোঁ। চ' আপোনালোকেও ফোনপে এপ্লিকেশ্যনটো ব্যৱহাৰ কৰিব পাৰে, কেছবেকো পাব, প্লাছ আদাৰ যিবিলাক এপ্লিকেশ্যন আছে সেইবিলাকতকৈ ফোনপেটো বহুত বেছি ইজি টু ইউজ হয়। আপোনালোকে গোটেইখিনি ইয়াতে অপশ্যন পাই যাব, পে'মেণ্ট কৰাৰ কাৰণে, ৰিচাৰ্জৰ কাৰণে, ক্ৰেডিট কাৰ্ডৰ বিল পে'মেণ্ট, ইলেক্ট্ৰিচিটি, আপোনালোকৰ যদি লোন আছে, লোন চলি আছে, লোনৰ EMI খিনি আপোনালোকে ফোনপেৰ পৰা দিব পাৰিব। যিকোনো ধৰণৰ ইঞ্চুৰেঞ্চ লাগে, বাইকৰ ইঞ্চুৰেঞ্চ হওক, কাৰৰ ইঞ্চুৰেঞ্চ, গোটেইখিনি আপোনালোকে ফোনপেৰ পৰাই আপোনালোকে কৰিব পাৰিব। চ' বন্ধুসকল কি কৰিব লাগিব, ভিডিঅ'টো ডেছক্ৰিপশ্যনত যাব, ফোনপেৰ যোনটো লিংক আছে সেইটো মই দি দিছোঁ অলৰেডি, তাতে ক্লিক কৰি আপোনালোকে ফোনপে এপটো ডাউনলোড কৰি পেলাই একাউণ্ট আপোনালোকে বনাই ল'ব। কিবা প্ৰব্লেম পাইছে মোক লগে লগে কণ্টেক্ট কৰিব, ভিডিঅ'টোত কমেণ্ট কৰিব, নহ'লে মোক ইনষ্টাগ্ৰামত DM কৰিব। চ' বন্ধুসকল আজিৰ কাৰণে ইমানেই, নেক্সট এটা ভিডিঅ'ত আমি লগ পাম। চ' বাই বাই।